Hello everyone. 2025 বৰ্ষৰ পৰা অসম অলিম্পিক সন্থাই ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা আৰম্ভ কৰিছে। এই ক্ৰীড়া বঁটা দুটা ক্যাটেগৰীত প্ৰদান কৰা হয়, ন্যাশনাল ক্যাটেগৰী আৰু ষ্টেট ক্যাটেগৰী। দুয়োটা ক্যাটেগৰীতে তিনিটাকৈ বঁটা প্ৰদান কৰা হয়। বেষ্ট স্পৰ্টছ পাৰ্সন, শ্ৰেষ্ঠ খেলুৱৈ, লাইফ টাইম এচিভমেন্ট এৱাৰ্ড আৰু বেষ্ট এমাৰ্জিং প্লেয়াৰ বা শ্ৰেষ্ঠ উদীয়মান খেলুৱৈ। ক্যাটেগৰীত বেষ্ট স্পৰ্টছ পাৰ্সনৰ বঁটা লাভ কৰিছে 2025 চনৰ বাবে মনু ভাখাৰে, লাইফ টাইম এচিভমেন্টৰ বঁটা লাভ কৰিছে ফুটবলাৰ সুনীল চেত্ৰীয়ে আৰু বেষ্ট এমাৰ্জিং প্লেয়াৰ শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বঁটা লাভ কৰিছে অসমৰে ৱেইট লিফটাৰ বেদব্ৰত ভৰালীয়ে। ষ্টেট ক্যাটেগৰীত শ্ৰেষ্ঠ খেলুৱৈ বেষ্ট স্পৰ্টছ পাৰ্সনৰ বঁটা লাভ কৰিছে লভলিনা বৰগোহাঁয়ে, লাইফ টাইম এচিভমেন্টৰ বঁটা লাভ কৰিছে কিংবদন্তি খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্যীয়ে আৰু শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বঁটা লাভ কৰিছে অসমৰ প্ৰিয়ানুজ ভট্টাচাৰ্যীয়ে। আপোনালোকে মোক কমেন্ট সেকশনত জনাব যে অসমৰ কোনটো ষ্টেডিয়ামৰ নাম এতিয়া নামটো হলাই ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম নামকৰণ কৰা হৈছে। কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব।